হেল্ল' গাইজ নমস্কাৰ। এয়া যাবলৈ ওলাইছোঁ গুগু আৰু মই, লগতে আমাৰ লগত আছে ছয়নিকা। আমি তিনিওটা যাবলৈ লৈছোঁ এটা অনুষ্ঠানত। বিষ্ণু ৰাভা দিৱস উপলক্ষে আমাৰ ওচৰতে ৰাংঢালী যুৱতী সংঘৰ উদ্যোগত ধুনীয়াকৈ এখন অনুষ্ঠান কৰে, তো তাকে এতিয়া চাবলৈ যাওঁ। গুগু এইবাৰ ফাৰ্ষ্ট টাইম গৈছে এনেকৈ ফাংচন চাবলৈ, মই লৈ গৈছোঁ, মাকে নক'লে। তো আমি যাওঁতে ফাংচন আৰম্ভ হোৱাই নাছিল অনুষ্ঠানটো, তো গ'লোঁ। তাতে কেইজনমানক নিমন্ত্ৰণ কৰিছে, তেওঁলোকক আদৰণি জনালে, তাৰপিছত বঁটা বিতৰণি কৰিলে। তাৰপাছত এয়া আকৌ ডান্স অনুষ্ঠানটো মানে নৃত্য অনুষ্ঠানটো পাতিলে। এয়া ধুনীয়াকৈ সকলোৱে নাচিছে, বহুত ভাল লাগিল যাই পিনে। গুগু যিহেতু এইবোৰ আগতে দেখা নাছিল, তো সিও ভালে পালে বাৰু। সি কিন্তু পূৰা এনজয় কৰিছে। মই আপোনালোকক তাৰ ডান্স দেখুৱাম পিছে এতিয়া আপোনালোকে এই ডান্সকেইটা চাওকচোন। মই বেছি দিবও পৰা নাই যিহেতু কপিৰাইট লাগি যায়, তো গানটোও দিব পৰা নাই, আৰু দিলেও মানে পূৰা স্পীডত দিব লাগে, নহ'লে কপিৰাইট লাগিবই আৰু এইফালে আমাৰ গুগু আৰু ছয়নিকা মাহী ধুনীয়াকৈ নাচি আছে দুয়োটাই। তাৰ টোপনিও লাগিছে, হামি মাৰি মাৰি একদম নাচি আছে আৰু পূৰা সি। পিছে এই অনুষ্ঠানটোত গায়ক আছিল বিকি কলিতা। আমাৰ চোৱা নহ'ল যিহেতু গুগুৰ টোপনি লাগিছিল, ঘৰলৈ আহিম বুলিও ক'লে, তো সেইকাৰণে আমি ঘৰলৈ বুলি আহিলোঁ। আৰু এয়া আমি আহিবলৈ লওঁতে দেখিলোঁ গায়কৰ মানুহখিনি আহিছেয়ে, যিখিনি বাজানা বজায়। আৰু আজিৰ ভিডিঅ'টো এইখিনি, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।